নলবাৰী জিলাৰ টিহুৰ গোৱৰা দল ষাঠিকুছিত 40 নং বিধানসভা সমষ্টিৰ পূব নাম্বাৰ ভাগ মণ্ডল কংগ্ৰেছ দলৰ কৰ্মী সভা অনুষ্ঠিত হয়। সভাত উপস্থিত থাকে নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰীৰ লগতে কংগ্ৰেছ দলৰ নেতাকৰ্মীয়ে। প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ সন্দৰ্ভত সভাপতিজনে কয় যে অশোক শৰ্মাই বিজেপি দল এৰিব, গতিকে আমি এপাক খবৰ ল'বলৈ তেখেতৰ ঘৰলৈ গৈছিলো। অশোক শৰ্মাই কংগ্ৰেছ দলত যোগদান কৰিলে দলৰ কাৰণে ভাল হ'ব, দলটো শক্তিশালী হ'ব বুলি জিলা সভাপতিগৰাকীয়ে মন্তব্য কৰে। আনহাতে মূল্যবৃদ্ধিৰ সন্দৰ্ভত পাটোৱাৰীয়ে কয় যে মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক মাধমাৰ সোধাইছে চৰকাৰে। এই ক্ষেত্ৰত চৰকাৰৰ হাতত নাই নিয়ন্ত্ৰণ। মন্ত্ৰীসকলে টুলুঙা মন্তব্য দি ৰাইজক বিপথে পৰিচালিত কৰিছে। লগতে ৰাইজে এতিয়া বুজি পাইছে যে 2026 চনত সলনি হ'ব সমীকৰণ। নলবাৰীত শীঘ্ৰে কংগ্ৰেছত বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হ'ব। ইতিমধ্যে নলবাৰীৰ কেইখনমান মণ্ডপত আৰম্ভ হৈছে যোগদান কাৰ্যসূচী। ইফালে 26ৰ বাবে দলটোৱে এতিয়া ভেটি মজবুত কৰাত লাগিছে জিলাখনত। বাতৰি এটা দিনে দিনে সদায় পাই থাকোঁ যে অশোক শৰ্মা ডাঙৰীয়া বিজেপি ত্যাগ কৰিব আৰু কংগ্ৰেছ দলত যোগদান কৰিব, আৰু তেখেতৰ বক্তব্যটো স্পষ্ট হৈছিলে যে বিজেপি ত্যাগ কৰিব। আমি তেখেতৰ ঘৰলৈ গৈছিলোঁ, প্ৰায় 1 ঘণ্টামান বহিলোঁ, চাহ পানী খালোঁ, কথা পাতিলোঁ ভালেখিনি। এটা কথা হয়তো নিশ্চিত যে কম সময়ৰ ভিতৰত তেখেত বিজেপি ত্যাগ কৰিব, আৰু আমি কংগ্ৰেছ দলে বিচাৰিম তেখেতে কংগ্ৰেছ দলত আহক আৰু কাম কৰক, আমাৰ এটা সুবিধা পাব। যথেষ্ট মনত কষ্ট লৈ বহু বিজেপিৰ পুৰণা কৰ্মকৰ্তাই বিজেপি কৰি আছে, এই কথা সকলোৱে জানে, তেখেতে স্পষ্টভাৱে কৈছে, আৰু আমি সেই কথাখিনি জানিব পাৰিছোঁ। আৰু হয়তো আগষ্টৰ প্ৰথম ভাগতে এটা ভাল খবৰ পাব। নলবাৰী জিলাত যোৱাকালি দেখিছে নলবাৰী সমষ্টিৰ এটা বুথত প্ৰায় গোটেই বুথটোৰ সকলো মানুহে কালি জইন কৰিছে। যে তেওঁলোকে ক'ব খোজে কংগ্ৰেছটো এটা বিশেষ সম্প্ৰদায়ৰ দল, ধুবুৰীত 10 লাখ ভোটত জিকিছে, বাকী নাই। কালি যিটো বুথত কৰিছোঁ আমি 212 নম্বৰ বুথ নলবাৰীৰ 100% হিন্দু বুথ, আৰু বৰ বেছি ৰৈছে যদি তাতে 6-7 ঘৰ বিজেপিত ৰৈছে, বাকী চব মানুহে কংগ্ৰেছত যোগদান কৰিছে। টিহুত আপোনালোকে দেখিব আমাৰ যোগদানৰ চব ৰেডি, কিন্তু আমি আমাৰ নেতাসকলৰ লগত কথা পাতি আছোঁ। হয়তো ছেপ্টেম্বৰৰ প্ৰথম ভাগত টিহু সমষ্টিত এটা বৃহত্তৰ যোগদান কাৰ্যসূচী হ'ব। আগন্তুক পঞ্চায়ত নিৰ্বাচনক লৈ কি ক'ব? পঞ্চায়ত নিৰ্বাচনৰ ৰণনীতি বহু সময় ধৰি আছে, মই দেখিছোঁ যে আপোনালোকে দেখিছে আমি অলপ নলবাৰী জিলাত অন্তত কিছু দলীয় ছিষ্টেম আমি চেঞ্জ কৰিছোঁ। আমি আহি কেৱল মিটিংখন পাতি ভাষণ দি গুচি যোৱা নাই। আমি এতিয়া এই মিটিঙত বিজেপিৰ কথা পতা নাই আৰু নাপাতো। আমি সাংগঠনিক সভাবিলাকত বুথৰ কৰ্মকৰ্তাৰ মনোভাৱ লৈ কেনেকৈ বুথত শক্তিশালী কৰিব পাৰোঁ তেওঁলোকৰ ছাজেশ্যনছবিলাক লৈছোঁ, আৰু আজি প্ৰায় 3 ঘণ্টা 3.5 ঘণ্টা এই সভাখন হ'ল, আৰু সেই ছাজেশ্যনছৰ ভিত্তিত আমি কিছু সিদ্ধান্ত লৈছোঁ, আৰু সেই সিদ্ধান্তবিলাক কালিৰ পৰা এক্সিকিউট হ'ব। হোৱাৰ লগে লগে আমি এটাই বিচাৰিছোঁ যে বুথটো ইমান শক্তিশালী ৰূপত আমি কম সময়ত লৈ যাম, তেতিয়া আমাৰ অট'মেটিকেলি যি নিৰ্বাচনে নেখেলোঁ, পঞ্চায়ত খেলোঁ, বিধানসভা খেলোঁ, লোকসভা খেলোঁ, আমি জিকিব পাৰিম। গতিকে আমি লাহে লাহে কৰি গৈছোঁ। মানুহ আমাৰ পৰা কিছু সময় দূৰত আছিল, এতিয়া দেখিছে এতিয়া আমাৰ ভাল সময়, মানে কংগ্ৰেছৰ এতিয়া যোগদান কৰিবলৈ হেতা ওপৰা লাগিব। আৰু কেৱল আমাৰ এটা অলপ দলৰ ওপৰৰ পৰাও ইনষ্ট্ৰাকশ্যন আছে, তলৰ পৰাও কৰ্মীৰ মতামত আছে যে বিৰোধী দলৰ পৰা কোনোবা আহিছে চাই চিতি ল'ব দিছে, কৰ্মকৰ্তাৰ মনোভাৱ এয়া। কিন্তু আমাক বেয়া দিনত এৰি যোৱা কংগ্ৰেছৰ যিসকল কৰ্মকৰ্তাই বেয়া দিনত লাট মাৰি এৰি গৈছে, ভাল সময়ত তেখেতসকলক লোৱাত কিছু নীতি নিয়ম বান্ধি দিয়া হৈছে। সেইটো তলৰ পৰ্যায়ৰ পৰা পৰ্যালোচনা কৰিহে তেখেতসকলক যোগদান কৰা হ'ব বুলি এটা সিদ্ধান্ত লোৱা হৈছে। গতিকে কৰ্মকৰ্তাৰ যোগদানৰ ক্ষেত্ৰত তলৰ কৰ্মকৰ্তাসকলৰ মানে যিটো মতামত সেইটো সম্পূৰ্ণভাৱে গুৰুত্ব দিয়া হয়। অসম আদিত্য, নলবাৰী। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।